নমস্কাৰ মই শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ স্বদেশ উদ্যান নামৰ বিষয়টোৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান ইতিমধ্যে আমি 1 আৰু 2 মাৰ্কছৰ কুৱেশ্যনখিনি আগতে আলোচনা কৰিছোঁ আগৰ ভিডিঅ'ত আজি আলোচনা কৰিম 3 মাৰ্কছৰ প্ৰশ্নৰ উত্তৰসমূহ তেতিয়াহ'লে আসন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইয়াৰ উপৰিও যদি তোমালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ তাত গৈ চাব পাৰিবা প্ৰশ্ন নম্বৰ 3 তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া প্ৰত্যেকটোৰ কাৰণে 3 নম্বৰকৈ নিৰ্ধাৰণ কৰা হৈছে কুৱেশ্যন নম্বৰ এ HB মেডলিকটৰ ওপৰত এটা চমু টকা লিখা HB মেডলিকট এজন ইংৰাজ ইতিহাসবিদ আছিল তেওঁ অৰ্থনৈতিক ইতিহাসৰ পিতৃ হিচাপে জনাজাত মেডলিকট ভাৰতৰ ইতিহাসত বিশেষকৈ 1857 চনৰ মহাবিদ্ৰোহক প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে বিবেচনা কৰিছিল এই মতবাদত তেওঁ ক'লে যে এই বিদ্ৰোহ কেৱল সৈনিক বিদ্ৰোহেই নহয় ই আছিল এক বিস্তৃত গণ আন্দোলন মেডলিকটে বিশ্বাস কৰিছিল যে ইংৰাজ শাসনৰ অধীনত হোৱা সামাজিক ধৰ্মীয় আৰু অৰ্থনৈতিক শোষণেই এই বিদ্ৰোহৰ মূল কাৰণ তেওঁ ভাৰতীয় ইতিহাস অধ্যয়ন কৰোঁতে অৰ্থনৈতিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যাৰ জৰিয়তে তেওঁ ইকনমিক ইণ্টাৰপ্ৰিটেশ্যন অফ ইণ্ডিয়ান হিষ্টৰী মতবাদ আগবঢ়ায় ইতিহাসৰ ক্ষেত্ৰত তেওঁৰ অৱদান বিশেষকৈ ভাৰতীয় বিদ্ৰোহৰ বিখ্যাত এক নতুন পৰিপ্ৰেক্ষিতত আগবঢ়োৱাৰ বাবে জনাজাত কুৱেশ্যন নম্বৰ বি অসমত পাহাৰীয়া জিলা কেইখন ইয়াৰ বসতি হেৰেঙা হোৱাৰ দুটা কাৰণ লিখা উত্তৰটো হ'ব অসমত পাহাৰীয়া জিলা 3খন পাহাৰীয়া জিলা কেইখনত জনবসতি হেৰেঙা হোৱাৰ দুটা কাৰণ হ'ল প্ৰথমটো হৈছে পথ পৰিবহণৰ সুব্যৱস্থা নথকাৰ বাবে দ্বিতীয়টো হৈছে কল কাৰখানা উদ্যোগ চিকিৎসালয় শিক্ষাৰ অনুষ্ঠান আদি কম হোৱাৰ বাবে কুৱেশ্যন নম্বৰ চি জৈৱ বৈচিত্ৰতা কিদৰে জুখিব পাৰি বহলাই লিখা উত্তৰটো হ'ব প্ৰজাতি জিনীয় আৰু পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্যৰ মূল্যায়ন কৰা বিভিন্ন বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি জৈৱ বৈচিত্ৰ্য জুখিব পাৰি এটা সাধাৰণ পদ্ধতি হ'ল প্ৰজাতিৰ সমৃদ্ধি য'ত এটা নিৰ্দিষ্ট অঞ্চলত থকা মুঠ প্ৰজাতিৰ সংখ্যা গণনা কৰা হয় আন এটা গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰজাতিৰ সমতা যিয়ে পৰিৱেশ তন্ত্ৰৰ বিভিন্ন প্ৰজাতিৰ মাজত ব্যক্তিক কেনেকৈ বিতৰণ কৰা হয় তাক চায় অভিযোজন ক্ষমতা আৰু স্থিতিস্থাপকতা বুজিবলৈ এটা প্ৰজাতিৰ ভিতৰত DNAৰ উন্নতম অধ্যয়ন কৰি জিনীয় বৈচিত্ৰ্য জুখিব পাৰি কোনো অঞ্চলৰ বিভিন্ন ধৰণৰ বাসস্থান যেনে বনাঞ্চল জলাশয় ঘাঁহনি আদি চিনাক্ত কৰি পৰিৱেশ তন্ত্ৰৰ বৈচিত্ৰ্যৰ মূল্যায়ন কৰা হয় বিজ্ঞানীসকলে কোনো বিশেষ বাসস্থানত জৈৱ বৈচিত্ৰতাৰ মাত্ৰা গণনা কৰিবলৈ চিম্পছন সূচক আৰু চেনন উনাৰ সূচাংকৰ দৰে গাণিতিক সূত্ৰটো ব্যৱহাৰ কৰে এই পদ্ধতিসমূহে গৱেষক আৰু সংৰক্ষকসকলক জৈৱ বৈচিত্ৰ্য নিৰীক্ষণ কৰাত সহায় কৰে আৰু ইয়াৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাত সহায় কৰে কুৱেশ্যন নম্বৰ ডি 1920 চনৰ প্ৰৱৰ্তন কৰা লাইন প্ৰথাৰ বিষয়ে আলোচনা কৰা উত্তৰটো হ'ব 1920 চনত অসমৰ কামৰূপ আৰু নগাঁও জিলাত বঙালী অনুপ্ৰৱেশকাৰীৰ বসতি স্থানৰ বাবে লাইন ব্যৱস্থা আছিল অসম ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীক অনুপ্ৰৱেশকাৰী মুছলমান বাংলাভাষী জনসংখ্যাৰ পৰা পৃথক কৰাৰ ব্যৱস্থা আছিল খিলঞ্জীয়া আৰু বঙালী অনুপ্ৰৱেশকাৰীৰ মাজত কোনো ধৰণৰ সংঘাতৰ পৰা হাত সাৰিবলৈ এই ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছিল কুৱেশ্যন নম্বৰ ই প্ৰাক ব্ৰিটিছ যুগত পলু পোহা আৰু বোৱা কটা শিল্পৰ বিষয়ে চমুকৈ লিখা উত্তৰটো হ'ব প্ৰাক ব্ৰিটিছ যুগত অসমৰ আহোম স্বৰ্গদেউসকলে পলু পোহাৰ গুৰুত্ব বুজি পাইছিল আৰু ইয়াক এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক শিল্প হিচাপে গঢ়ি তুলিছিল মুগা এৰী আৰু পাট ৰেচমৰ উৎপাদনৰ বাবে ৰেচমৰ পলু পোহাৰ এক গুৰুত্বপূৰ্ণ অংশ আছিল যাৰ ফলত উচ্চমানৰ ৰেচম কাপোৰৰ চাহিদা বৃদ্ধি পাইছিল আৰু এই শিল্পই স্থানীয় অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল অসমীয়া শিপিনীৰ এক অসাধাৰণ
শিল্পকৰ্ম হৈছে বোৱা কটা। অসমীয়া তাঁতশালখনৰ লগত জড়িত বাঁহ বা কাঠেৰে তৈয়াৰ কৰা বিভিন্ন সঁজুলিবোৰৰ নামবোৰো আকৰ্ষণীয়। তাঁতৰ সূতা, তলোঠা, ৰাজ, দুপতি, চালিমাৰি, বান্দৰী, নাচনী, গৰকা, মাকু, মুহুৰা, চিৰি, শালি, চিপকাঠি, গেৰেলি কাঠি আদিৰ অনেক সঁজুলিৰে অসমীয়া তাঁতশাল সাজি উলিওৱা হয় আৰু ইয়াৰ জৰিয়তে তেওঁলোকে বোৱা কটা কামসমূহ সম্পন্ন কৰে। কুৱেশ্যন নম্বৰ F, অসমৰ জৈৱ বৈচিত্ৰ্যৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব অসমৰ জৈৱ বৈচিত্ৰ্যৰ কেইটামান বৈশিষ্ট্য হ'ল পইণ্ট নম্বৰ 1 অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্য, 2 ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলৰাশি, পইণ্ট নম্বৰ 3 আৰ্দ্ৰভূমিৰ পৰিৱেশ তন্ত্ৰ, পইণ্ট নম্বৰ 4 ঘাঁহনি পৰিৱেশ তন্ত্ৰ, পইণ্ট নম্বৰ 5 ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ।